নমস্কাৰ মাইনু চেনিৰ এই বিশেষ অনুষ্ঠানটোলৈ মই কবৰীয়া আপোনালোকক স্বাগতম জনাইছো আজি এই বিশেষ অনুষ্ঠানটোত আমাৰ অতিথি হিচাপে আছে আচাৰ্য পংকজ পাঠক ডাঙৰীয়া হাতেও জনাব সাম্প্ৰতিক সময়ত মানুহেনো কিদৰে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে যেহেতু এইটো বিষয় চৰ্চিত হৈ আছে যে মানুহৰ ইমিউনিটি সিস্টেমটো যদি ষ্ট্ৰং হয় তেনেহলে সোনকালে আক্ৰান্ত নহয় গতিকে তেও আমাৰ হৈতে পোনপটীয়াকে সম্প্ৰচাৰ হ'ব খন্তেক পিছতে গতিকে আপোনালোকৰ যদি তেনেকুৱা কিবা প্ৰশ্ন আছে তেওঁৰ আমাৰ পোনপটীয়াকে আমাৰ কমেন্ট বক্সত আপুনি সুধিব পাৰে আৰু পংকজ পাঠক ডাঙৰীয়াই সেই প্ৰশ্নৰ উত্তৰ তেওঁ নিজেই দিব তেওঁ আমাৰ সৈতে সংযুক্ত হ'ব গতিকে পলম নকৰি আমাৰ এই বিশেষ অনুষ্ঠান মাইনু চেনিৰ এই বিশেষ অনুষ্ঠানটোত মই পংকজ পাঠক ডাঙৰীয়াক স্বাগতম জনাইছো হেল্ল' পাঠক ডাঙৰীয়া হয় নমস্কাৰ নমস্কাৰ আমাৰ এই অনুষ্ঠানটোলৈ আপোনাক প্ৰথমে স্বাগতম জনাইছো হয় যেহেতু আপুনি গম পাইছে যে এতিয়া সমগ্ৰ বিশ্ব কৰোনাত আক্ৰান্ত আৰু বৰ্তমানলৈকে কৰোনাৰ ভেকচিন ওলোৱা নাই আৰু যেহেতু সমগ্ৰ বিশ্বতে এতিয়া ৰাজ্যৰ বিভিন্ন ঠাইত লকডাউন চলি আছে মানুহ সকলো এতিয়া ঘৰতে আবদ্ধ আৰু এটা শংকা আচলতে মানুহৰ মনত এটা শংকাৰ সৃষ্টি হৈছে বাহিৰত ওলাই যাবলৈ যেহেতু লকডাউন হৈ থাকিলেও চিকিৎসালয় বা ফাৰ্মাচী খোলা আছে তথাপি মানুহে এটা শংকাতে বাহিৰত ওলাই যাবলৈ ভয় কৰিছে আৰু যেহেতু এতিয়া এই দিনকেইটাত বতৰ সঘনাই সলনি হয় আৰু মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটে জ্বৰ হওক বা চৰ্দি কাহ গতিকে এনেকুৱা কিছুমান বিষয়লৈ আমি আপোনাৰ ওচৰত আহিছো ঘৰতে সহজে উপলব্ধ কিছুমান বস্তু দি কিদৰে ৰোগ নিৰাময় কৰিব পাৰি এই বিষয়ে আমি আপোনাৰ পৰা জানিম প্ৰথমে কওক যে এই সময়ছোৱাত ইমিউনিটি সিস্টেম ষ্ট্ৰং কৰাৰ বাবে আমি কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইমিউনিটি ষ্ট্ৰং কৰাৰ কাৰণে আমাৰ ঘৰতে বহুত বস্তু আছে যেনে ধৰক এটা হালধি গুড়ি ভাল হালধি গুড়িটো হয় শুনি আছে ন ভাল হালধি গুড়ি 1 চামুচ 1 গিলাচ গৰম গাখীৰত মিহলি কৰি ৰাতি শুৱাৰ সময়ত খাব পাৰে নিয়মিত খাব পাৰে তাৰ পিছত হয় হালধি গুড়ি মৌৰ লগতো মিহলি কৰি খাব পাৰে আধা চামুচ মান হালধি গুড়ি 2 চামুচ মান মৌ ভালকৈ মিহলি কৰি খাব পাৰে নাইবা গৰম পানীতো হালধি গুড়িটো মিহলি কৰি খাব পাৰে এনেকৈ খালে ইমিউনিটি বাঢ়ে আৰু লগতে ইয়াৰ লগতে আৰু তুলসীৰ পাত এটা বিৰাট ভাল ঘৰুৱা বস্তু সকলোৰে ঘৰে ঘৰে তুলসীৰ পাত আছে কলা তুলসীৰ পাত পিচি লৈ পেলাই ৰস কৰি খাব পাৰে নাইবা পানীত উতলাই খাব পাৰে তাৰপিছত নিম পাত যেটো আমি নিম তিতা বুলি কওঁ নিম পাত সেইটো বিৰাট ভাল ইমিউনিটিৰ কাৰণে হয় নিম পাত 8-10টা খাব পাৰে হালধিটো বহুত ভাল বুলি আপুনি কৈছে হালধি আপুনি গাখীৰৰ লগত হওক গৰম পানীৰ লগত হওক খালে ইমিউনিটি সিস্টেমটো ষ্ট্ৰং হ'ব হয় হয় আৰু আমি আদাৰ কথা শুনি আছিলো আদা খালেও ইমিউনিটি সিস্টেমটো ষ্ট্ৰং হয় বুলি কয় এই ক্ষেত্ৰত আপুনি কি ক'ব আদাটোই কি কৰে ইমিউনিটিৰ কাৰণে বেছি নহলেও আদাটোই শৰীৰৰ উত্তাপটো যেটো গৰম হেতু বঢ়াই দি পেলে আপোনাৰ হয়তো তাৰমানে এটা ৰোগৰ ইনস্ট্যান্ট এটা ৰিজাল্ট পায় আৰু ধৰক আপোনাৰ ফলত কিবা এটা আহিছে কাহ হৈছে ধৰক আপোনাৰ ফলতকে আদাৰ ৰস অলপমান যদি খাই দিয়ে ফটাতকে ভাল পায় আৰু যেটো আপোনাৰ হালধি হয় হেতু ইমিউনিটিটো বঢ়াই দিয়ে আৰু মই প্ৰথমে দৰ্শকসকলক ক'ব খুজিছো যদি আপোনাৰ কিবা সমস্যা আছে তেনেহলে আপোনালোকে আমাক সুধিব পাৰে আমাৰ কমেন্ট বক্সত আপোনাৰ প্ৰশ্নটো সুধিব পাৰে আৰু পাঠক ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে নিশ্চয় তেখেতে আপোনাৰ ৰোগ নিৰাময় কৰাৰ বাবে কিবা সমাধান দিব গতিকে আপোনাৰ যদি তেনেকুৱা কিবা সমস্যাত ভুগি আছে তেনেহলে পলম নকৰি আমাক প্ৰশ্ন সোধক আৰু আমি এই প্ৰশ্ন পংকজ ডাঙৰীয়াৰ ওচৰলৈকে লৈ যাম পাঠক ডাঙৰীয়া দেখা গৈছে কেইদিনমান আগতে এটা বাতৰি সম্প্ৰচাৰ হৈছিলে যে ফাৰ্মাসীত ভিটামিন সিৰ ঔষধৰ নাটনি হৈছিলে সকলো ফাৰ্মাসীতে গ্ৰাহক গৈ ঘূৰি আহিব লগা হৈছিলে আৰু কতো ফাৰ্মাসীত ভিটামিন সি পোৱা নাছিলে গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব ভিটামিন সিৰ টেবলেট নাপালেও ঘৰতে থকা তেনেকুৱা কিবা সামগ্ৰী যে ভিটামিন সিৰ কাম কৰিব বহুত আছে এতিয়া আমৰ বতৰ চলি আছে আমৰ পিছত এতিয়া আৰু ঘৰে ঘৰে নেমু টেঙা আছে এইবিলাকো ভিটামিন সিৰ চৰ্চ হয় এইবিলাকো খাব পাৰে নেমু টেঙা চৰবত কৰি খাব পাৰে আম আছে ঘৰুৱা বস্তু এইবিলাক খাব পাৰে আৰু
আৰু এতিয়া বতৰ যেহেতু সলনি হৈছে আপুনি গম পাইছে এদিন হয়তো বৰষুণ দিছে এদিন ৰ'দ দিছে হয় আৰু হয় মানুহ বতৰ হাল সলনিৰ কাৰণে জ্বৰ হওক চৰ্দি কাহ এনেকুৱা বেমাৰে আগুৰি ধৰিছে আৰু আপুনি গম পাইছে কৰোণাৰ কাৰণে মানুহ আচলতে বাহিৰত ওলাই যাবও শংকা গতিকে ঘৰতে থকা এনেকুৱা কি সামগ্ৰী দি এনেকুৱা ৰোগবোৰ আচলতে উপশম কৰিব পাৰি নিৰাময় কৰিব পাৰি এইকেইদিন এটা কাম কৰিব সদায় তামৰ পানী খাব তামৰ পানী মানে কি কৰিব তামৰ গিলাচত ৰাতি পানী ভৰাই থৈ সেই পানীটো ৰাতিপুৱা খাব আৰু এনেকৈ কৰি থাকিলে পানীৰ লগত যিবিলাক বীজাণু আহে ধৰক পানীৰ লগত বেমাৰ আহে সেইবিলাক নাহিব পানী ৰাতি তামৰ গিলাচত ভৰাই থৈ দিব নাইবা তামৰ জগত ভৰাই থৈ দিব আৰু সেই পানীটো ৰাতিপুৱা উঠি প্ৰথমতে সেই পানীটোৱে খাব এনেকৈ খাই থাকক এই 3 মাহ খাব পাৰে পুৰা হয় ঠিক আছে পংকজ ডাঙৰীয়া আমাৰ এতিয়া প্ৰশ্ন আহিছে লিখিছে মোৰ বহুত মূৰৰ বিষ হয় মাইগ্ৰেনৰ অসুবিধা কি কৰিম এগৰাকী দৰ্শকে আমাক সুধিছে মূৰৰ বিষৰ কাৰণে মাইগ্ৰেনৰ অসুবিধা বুলি কৈছে তেখেতে হয় মাইগ্ৰেনৰ কাৰণে সেই কৰিব পাৰে খাটি সৰিয়হৰ যিটো তেল বুলি কয় মিঠাতেল বুলি কওঁ আমি একদম পিয়ৰটো খাটি সৰিয়হ তেল আপুনি 2 টোপাল ড্ৰপাৰেৰে নাকত দিব নাকৰ ফুটাৰ ভিতৰত সোমাই যোৱা কৰি দিব দি পেলাই আপুনি 10 মিনিট শুই থাকিব 10 মিনিট শুই থাকিব তেনেকৈ আপুনি 2-3 মাহ দিয়ক মাইগ্ৰেন একেবাৰে ঠিক হৈ যায় মাইগ্ৰেনৰ লগতে সাধাৰণ মূৰৰ বিষ হওক বা কিছুমানৰ চৰ্দি ঘনাই ঘনাই চৰ্দি হৈ থাকে বা কিছুমানৰ এনেকুৱা প্ৰব্লেম থাকে বহুত বছৰ ধৰি চৰ্দি হোৱা নাই তো মূৰৰ বিষ হৈ আছে তো তেওঁলোকেও খাটি সৰিয়হৰ তেলটো 2 টোপাল নাকত দিব পাৰে নাকৰ ভিতৰত সোমাই যোৱা কৰি দিব লাগিব দি পেলাই 10-15 মিনিট শুব লাগিব বা ৰাতি শোৱাৰ সময়ত দিয়ক ৰাতিপুৱা উঠাৰ আগতে এবাৰ দিয়ক দি পেলাই শুই থাকক অলপ টাইম তেনেকৈ দিয়ক 3 মাহ মান দিলে মূৰৰ বিষ মাইগ্ৰেন এইবিলাক ঠিক হৈ যায় সাইনাসও ঠিক হৈ যায় সাইনাসত অলপ বেছি দিন লাগিব পাৰে কিন্তু ঠিক হৈ যায় হয় নিশ্চয় আপোনাৰ এই সমাধানটোৰ জৰিয়তে নিশ্চয় আমাৰ দৰ্শকজন উপকৃত হ'ব পাঠক ডাঙৰীয়া ইতিমধ্যে আমাৰ লগত বহুত দৰ্শক সংযুক্ত হৈছে আৰু তেখেতৰ বহুত প্ৰশ্ন আছে আপোনালৈ আমি আন এটা প্ৰশ্ন মোক সুধিছে হেণ্ড চেনিটাইজাৰ কেনেকৈ ঘৰত বনাব পাৰি পংকজ দা এই প্ৰশ্ন আপোনালৈ আহিছে যে ঘৰতে হেণ্ড চেনিটাইজাৰ কেনেকৈ বনাব পাৰি এই ক্ষেত্ৰত আপুনি কি ক'ব হয় হয় নিমপাত ল'ব পাৰে নিমপাত আপুনি ধৰক 100 গ্ৰাম মান নিমপাত ল'লে নিমপাত লৈ পেলাই 1 লিটাৰ পানী ল'লে পানীত ভালকৈ উতলালে তাতে ফিটকিৰি দিলে 50 গ্ৰাম মান ফিটকিৰি দিলে ভালকৈ উতলাই ঠাণ্ডা কৰি লৈ সেই পানীটো চেকি বটলত ভৰাই থৈ দিয়ক সেইটো বিৰাট ধুনীয়া প্ৰাকৃতিক হেণ্ড চেনিটাইজাৰ হয় এটা বজাৰত পোৱা বিলাক এলকহলিক যিবিলাক থাকে সেইবিলাক জানে সেইবিলাকৰ সাইড এফেক্ট কি আছে ফাংগাল ইনফেকশন কৰিব পাৰে খজুৱতি কৰিব পাৰে যেতিয়া আপোনাৰ শৰীৰত থকা তেলেতীয়া বস্তুটো নোহোৱা হৈ যায় তেতিয়া খজুৱতি আৰম্ভ হয় তো বজাৰত পোৱা বেছিভাগে তেনেকুৱা সাইড এফেক্ট থাকে তো সেইকাৰণে আপুনি এইটো ঘৰতে পোৱা বনাই ঘৰত থৈ দিয়ক আৰু এইটোত খৰচো কম আৰু ৰিজাল্টটো ভাল পাব হয় ধন্যবাদ পাঠক ডাঙৰীয়া আন এটি প্ৰশ্ন আহিছে তেওঁ কৈছে যে ফেৰেঞ্জাইটিছত কি কৰিম তেওঁ ফেৰেঞ্জাইটিছৰ প্ৰব্লেম আৰু এই ক্ষেত্ৰত তেওঁ কি কৰিম বুলি সুধিছে হয় ফেৰেঞ্জাইটিছত হালধি গুড়িটো বিৰাট ভাল হয় হালধি গুড়ি 1 চামুচ ল'ব 1 চামুচ লৈ পেলাই মৌ 2 চামুচ ল'ব 2 চামুচ মৌ হালধি গুড়ি 1 চামুচ ভালকৈ মিহলাই ৰাতিপুৱা খাওক এবাৰ গধূলি এবাৰ খাওক একদম 3 মাহ কমেও 3 মাহ খাব হালধিৰ গুড়িটো আপোনাৰ ঘৰতে যিটো উপলব্ধ ঘৰৰ খেতিৰ হালধিটো নে বজাৰত সহজে উপলব্ধ সেই হালধিৰ গুড়িটো বজাৰত যদি বহুত আমাৰ থলুৱা উদ্যোগ আছে থলুৱা কোম্পানী আছে যেটোত ভাল হালধি পায় বজাৰতো এতিয়া বাহিৰৰ পৰা যিবিলাক আহে মেক্সিমাম সেইবিলাক ধৰক ভেজালি কৰা থাকে তো থলুৱা হালধি যদি পায় ভাল বস্তু পায় তেতিয়া ল'ব সেইটোৱে ভাল কামত দিব হয় হয় ধন্যবাদ আন এটি প্ৰশ্ন আছে পাঠক ডাঙৰীয়া তেওঁ লিখিছে যে সঘনাই পেট ফুলি থাকে আৰু অলপ খালি পেট ফুলি যায় উপায় জনাবচোন এই ক্ষেত্ৰত আচলতে চলি আছে সকলো ঘৰতে আবদ্ধ আৰু মানুহৰ হজম শক্তিটো কমি গৈছে আচলতে কাৰণ যেহেতু তেওঁলোকৰ ব্যস্ততাটো কমি গৈছে আচলতে ঘৰতে সোমাই থকাৰ কাৰণে হয় 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 সেই কৰিব খাদ্য খাই উঠি লগে লগে পানী খাব নালাগে ভাত খাই উঠি যদি লগে লগে পানী খাই দিয়ে তেতিয়াহ'লে অলপ পিছত পেট ফুলিব টেঙা টেঙা উগাৰ আহিব আৰু গেছ হৈ যাব বিভিন্ন প্ৰব্লেম হৈ যায় তো খাদ্য একদম ভালকৈ খাওক আৰু যিমান পাৰে এই সময়ত আমাৰ এনেকুৱা আয়ুৰ্বেদ মতে আপুনি পেটটো যদি আপোনাৰ যিমান কেপাচিটি তাৰে 3 ভাগৰ 1 ভাগহে খাদ্য খাব লাগে
যদি আপোনাৰ এনে মই উদাহৰণ দিছো 300 গ্ৰাম পেটত ধৰে তেতিয়াহ'লে আপুনি তাৰে 100 গ্ৰামহে খাদ্য খাব লাগে তো তেনেকৈ খাদ্য খাব লাগে আৰু লগে লগে পানী নাখাই 1 ঘণ্টা পিছত পানী খাব লাগে আৰু খাদ্য খাই উঠি অলপ সময় 10-15 মিনিট বজ্ৰাসনত বহি লওক খাদ্য খাই উঠি লগে লগে চলা ফুৰা নকৰিব অলপ টাইম বহি লওক তেনেকুৱা কৰক খাদ্য ভাল হয় হয় পাঠক ডাঙৰীয়া ধন্যবাদ আন এটি প্ৰশ্ন আছে তেওঁ লিখিছে যে নমস্কাৰ মোৰ বুকুত জ্বলা পোৰা হৈ থাকে কেনেকৈ ঠিক কৰিব পাৰিব আৰু মোৰ হাজবেণ্ডৰ মূৰৰ বিষ সদায় হৈ থাকে উপায় দিব তেখেতৰ মূৰৰ বিষৰ সমস্যাৰ কথাই কৈছে যেটো আসলতে সাধাৰণ কথা সকলোৱে মূৰৰ বিষৰ সমস্যাত ভুগে এই ক্ষেত্ৰত কি ক'ব আপুনি মূৰৰ বিষৰ কাৰণে তো মই ক'লোৱে মিঠাতেল 2 টোপাল খাটি সৰিয়হ তেল দিব লাগে নাকত দিলে মূৰৰ বিষ ইনষ্টেন্ট ৰিজাল্ট পাব লগে লগে ভাল হৈ যায় পেইন কিলাৰ নাখাব পেইন কিলাৰ খালে আপোনাৰ পাছত কিডনি লিভাৰৰ প্ৰবলেম আহি যাব আৰু তেওঁৰ বুকু জ্বলা পুৰা কৰে মানে গেছৰ সমস্যা হয় যদি গেছৰ সমস্যা হয় তো নিয়ম মই যেটো ক'লো এইমাত্ৰ সেইটো আকৌ এবাৰ ৰিপিট কৰিছো সেইটো পালন কৰিব ৰাতিপুৱা উঠি কমেও 3 গিলাচ কুহুমীয়া গৰম পানী খাওক এতিয়া এইকেইদিন গৰমৰ বতৰটো গৰমত কিছুমানে গৰম পানী খাব নোৱাৰে তেওঁলোকে তামৰ পানী খাওক প্ৰথম কাম ৰাতিপুৱা উঠি পানী খোৱাটো তাৰপিছত খাদ্য ভালকৈ সবাই খাওক পানী 1 ঘণ্টা পিছতে খাব লগে লগে পানী খাই নিদিব যিজন মানুহে ভাত খাই উঠি লগে লগে পানী খাই দিয়ে সেইজনৰ গেছ এচিডিটি বুকু জ্বলা পুৰা কৰা এইবিলাক প্ৰবলেম চিৰদিন থাকিব তো খাদ্য খাই উঠি 1 ঘণ্টা পিছত পানী খাওক গেষ্ট্ৰিকৰ লগতে কনষ্টিপেশনৰ সমস্যাটো আহি যায় নেকি বাৰু হেল্ল' হয় পাঠক ডাঙৰীয়া আপুনি শুনি আছে আমাক হয় আপোনাৰ মাতটো ভালকৈ পোৱা নাই মই পাঠক ডাঙৰীয়া এইটো গেষ্ট্ৰিকৰ লগতে কনষ্টিপেশনৰ যেটো সমস্যা হেতু হয় নেকি বাৰু মানুহৰ সৰ্বসাধাৰণ ৰাইজৰ পাঠক ডাঙৰীয়া হয় আপুনি শুনিছে হয় আপোনাৰ মাতটো ভালকৈ পোৱা নাই মই হয় আমাৰ দিছে মোৰ মাজে মাজে লিভাৰৰ প্ৰবলেম হয় তো মই লিভাৰটো সুস্থ ৰাখাৰ বাবে কি কৰা উচিত হ'ব লিভাৰ সুস্থ ৰাখাৰ কাৰণে হে কৰিব লাগিব আপুনি পূৰ্ণ গুৰি হেতু খাব পাৰে হেতু আমাৰ বজাৰটো পোৱা যায় নহলে আপুনি এইটো পাব হেতু এচামুচ কৰি 1 গিলাচ বছৰত 2-3 মাহ যদি খাব পাৰে আপোনাৰ লিভাৰৰ সমস্যা নহয় আৰু সমস্যা নহয় হয় আন এটি প্ৰশ্ন আহিছে তেওঁ কৰিমগঞ্জৰ পৰা মেছেজ কৰিছে আমালে তেওঁ লিখিছে যে মই কৰিমগঞ্জৰ পৰা ক'লো মোৰ ডেইলি মূৰৰ বিষ হয় কি কৰা উচিত পুনৰ মূৰৰ বিষৰ সমস্যা লৈ আপোনাক প্ৰশ্ন সুধিছে আপুনি আকৌ এবাৰ কৈ দিব নেকি হয় মূৰৰ বিষৰ কাৰণে 2 টোপাল খাটি সৰিয়হ তেল নাকত দিব নাকৰ ভিতৰত সোমাই যোৱা কৰি দিব দি পেলাই অলপ টাইম 15-20 মিনিট শুই থাকিব তেনেকৈ কৰক বহুত সোনকালে মূৰৰ বিষ ঠিক হৈ যায় হয় বৰ্ণালী দাসৰ মেছেজ এটা আহিছে তেওঁ লিখিছে মোৰ জ্বৰ ভাল হৈছে যদিও উইকনেস লাগি আছে তাৰ বাবে কি কৰিম খাবলৈ মন নোহোৱা হৈছে তেওঁ জ্বৰৰ সমস্যাত ভুগিছিলে জ্বৰটো যদিও ভাল হৈছে তেওঁ কিছু দুৰ্বল অনুভৱ কৰি আছে আৰু তেওঁ খাবলৈ মন নোযোৱা হৈ গৈছে গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব খাবলৈ ৰুচি অনাৰ কাৰণে তামৰ পানী খাব পাৰে তামৰ পানী বিৰাট ভাল তামৰ গিলাচত ৰাতি পানী ভৰাই থৈ ৰাতিপুৱা খাব পাৰে আৰু হালধি গুৰিটো ভাল যিবিলাকৰ অৰুচিৰ প্ৰবলেম খাদ্য খাবলৈ মন নাযায় তেওঁলোকে হালধি গুৰিটো মই আগতে যেনেকৈ কৈছো তেনেকৈ খাব পাৰে তামৰ পানীটো খাব পাৰে ত্ৰিফলা গুৰি খাব পাৰে ত্ৰিফলা গুৰি কি কৰিব লাগে এচামুচ 1 গিলাচ গৰম পানীত মিহলি কৰি ৰাতি ভাত খোৱাৰ পিছত খাব পাৰে এল'ভেৰা ৰসটো খাব পাৰে এল'ভেৰা ৰস আধা কাপ কৰি ৰাতিপুৱা খালি পেটত খাব পাৰে হয় নিশ্চয় পাঠক ডাঙৰীয়া আমি এইখিনিতে কথা পাতি আছিলো ইমিউনিটি সিস্টেমৰ কথা যেহেতু আমি গম পালো আমি ডাঙৰ সকলে হালধি ৰস খালো বা গাখীৰৰ লতে মিলা হয় শিশুসকলৰ ক্ষেত্ৰত আপুনি কি ক'ব শিশুসকলে কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত এই ক্ষেত্ৰত শিশুসকলে যিমান পাৰে সোনকালে হজম হোৱা খাদ্য খাব লাগে সোনকালে হজম হোৱা খাদ্য আৰু হালধি গুৰিটো শিশুও খাব পাৰে শিশুৰ কাৰণে উত্তম ডাঙৰৰ কাৰণে যেনেকৈ ভাল কাম কৰে শিশুৰ কাৰণে তাতকৈ আৰু বেছি ভাল কাম কৰে শিশুসকলে আৰু লগতে তুলসীৰ পাত আছে নিম পাত যদি নাখায় তুলসীৰ পাত দিয়ক হালধি গুৰি দিয়ক এইবিলাক খাব পাৰে শিশুবিলাকে
সেই নিমপাত হালধি মানে তুলসী পাত খাব পাৰে পাৰে হয় আমালৈ আন এটি প্ৰশ্ন আহিছে ফুকন ৰায়ে লিখিছে পাঠক ডাঙৰীয়া লিভাৰ ভালে ৰখাৰ কাৰণে কি খাব লাগে পুনৰ লিভাৰৰ প্ৰশ্ন আহিছে কি ক'ব আপুনি এই ক্ষেত্ৰত লিভাৰ ভালে ৰখাৰ কাৰণে এল'ভেৰা ৰস খাব পাৰে পূৰ্ণনভা শাকৰ গুৰি খাব পাৰে লিভাৰ কিডনি ভালে দুইটা ভালে ৰখাৰ কাৰণে পূৰ্ণনভা শাকৰ গুৰিটো বেষ্ট হয় এতিয়া পূৰ্ণনভা শাক গাঁওবিলাকত বা পাহাৰ বিলাকত পোৱা যায় বিচাৰিলে পাই যাব পূৰ্ণনভা শাক কেঁচাই সেইটো চব্জি নিচিনা ভাজিও খাব পাৰে আৰু সেইটোৰ বজাৰত কিনিবলৈ পোৱা যায় গুৰি পোৱা যায় সেইটো খাই সেইটো খালে বছৰত যদি আপুনি 2 মাহ খাই দিয়ে তেনেকৈ খাই থাকে মোৰ বিশ্বাস আছে আপোনাৰ 80-90-100 বছৰলৈকে আপোনাৰ লিভাৰৰ কিডনিৰ প্ৰব্লেম নহব হয় পাঠক ডাঙৰীয়া যেহেতু আজিকালি দেখা গৈছে যে খুব কম বয়সতে সুগাৰৰ সমস্যাই দেখা দিছে কি বৃদ্ধ কি শিশু খুব কম বয়সতে আচলতে বয়সটো অনুমান কৰিব নোৱাৰি যে মানুহৰ কোনটো বয়সত সুগাৰ হ'ব এই ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত বা আমি কেনেকুৱা ধৰণৰ খাদ্য খোৱা উচিত এই ক্ষেত্ৰত আমি খোৱা খাদ্যৰ ওপৰত বিশেষভাৱে ধ্যান দিয়াটো খুব দৰকাৰ বৰ্তমান আমি ধৰক কিছুমান বস্তু খাই থাকো সদায় খাই থাকো কেইটামান বস্তু কথা কৈ দিছো মই এইকেইটা যদি আপুনি ঘৰৰ পৰা উলিয়াই দিব পাৰে তেতিয়াহ'লে আপোনাৰ সুগাৰ হোৱাৰ সম্ভাৱনা 90% কমি থাকিব প্ৰথম বস্তু আপুনি ময়দা খাব নোৱাৰে দ্বিতীয় বস্তু আপুনি চেনিৰ বাই প্ৰডাক্ট খাব নোৱাৰে তাৰপিছত ডালডা ৰিফাইন তেল আৰু সয়াবিন এইবিলাক বস্তু আপুনি নাখাব এইবিলাক বস্তু যদি নাখায় সুগাৰ হোৱাৰ সম্ভাৱনা একদম কমি থাকে আৰু সুগাৰ আপোনাৰ শৰীৰত থিতাপি কেতিয়া ল'ব পাৰে যেতিয়া আপুনি শৰীৰৰ ভিতৰটো তেজটো যেতিয়া আমি ৰেগুলাৰ সাফা নকৰো ধৰক আজি অলপ আমি একাপ চাহ খাইছো আজি একাপ চাহ খাইছো আমি চাহ খোৱাৰ পিছত কালি একাপ খাইছো তেতিয়া সুগাৰটো লাহে লাহে বাঢ়ি গৈ থাকে যদি আমি সদায় ৰাতিপুৱা উঠি পানী খাই দিছো ধৰক আজি আমি 4 কাপ 5 কাপ চাহ খালো বা মিঠাই খালো কিবা খালো ৰাতিপুৱা উঠি যদি আমি পানী খাই দিছো তেতিয়া আমাৰ তেজটো সাফা হৈ যায় আৰু সেইটো বেলেন্সত আহি যায় আৰু ৰাতিপুৱা উঠি যদি আমি পানী খোৱা নাই উল্টা আৰু একাপ চাহ খাই দিছো তেতিয়া সুগাৰ লেভেল বাঢ়িবই আপোনাৰ তো সদায় নিয়ম নীতিখিনি মানি চলক ৰাতিপুৱা উঠি পানী খোৱা নিয়মটো মানি চলক তেতিয়া আৰু লগতে আপোনাৰ ডালডা ময়দা ৰিফাইন তেল নিমখ এইবিলাক নাখাব সুগাৰ হ'ব নাপায় আন এটি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে পাঠক ডাঙৰীয়া অভিজ্ঞান বৰাই লিখিছে ৰাতি টোপনি নাহিলে কি কৰিম জনাবচোন যেহেতু এইটো আমাৰ আচলতে আমাৰ ইউথ যেটো চাম হেতুৰ সকলো এটা সমস্যা হৈ গৈছে ৰাতি টোপনি নাহে এইটো মোবাইল ইউজ কৰাৰ কাৰণে হওক বা কি কাৰণে নাজানো কিন্তু ৰাতি টোপনি কম হৈছে গতিকে নৱ প্ৰজন্মৰ ক্ষেত্ৰত এইটো আপুনি কি ক'ব ৰাতি টোপনি বিশেষ কৰি মোবাইলটোৱে নোহোৱা কৰি দিছে তো এটা কাম কৰিব যিসকলে এনাই টোপনি নাহে মোবাইল নাচালেও টোপনি নাহে তেওঁলোকে আমাৰ অসমীয়াত এটা কথা কয় নাকত তেল দি শুই থাকিব লাগে তো আপুনি সেই ফৰ্মুলাটো এপ্লাই কৰক নাকত যেতিয়া আপোনাৰ শুব মন গৈছে দুই টোপাল খাটি সৰিয়হৰ তেল দিয়ক আৰু বেছি নালাগে 7 মিনিট আপুনি ষ্টেণ্ড বাই পজিচনত থাকক মানে ইফাল ইকালি নকৰিব 7 মিনিটৰ ভিতৰত আপোনাৰ টোপনি লাগি যাব আন এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে আমাৰ নৱ প্ৰজন্মৰ মাজত আচলতে মেদ বহুলতা এটা প্ৰধান সমস্যা হৈ গৈছে আৰু আমাৰ এটা প্ৰশ্ন আহিছে দীপাংকৰ কলিতাই লিখিছে চৰ্বি কম কৰাৰ ক্ষেত্ৰত কিবা বিধান আছে নেকি যেহেতু মেদ বহুলতাটো আজিকালি এটা প্ৰধান সমস্যা হৈ গৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব পাঠক ডাঙৰীয়া হয় আপুনি নিয়মমতে খাদ্য খাওক ৰাতি যিমান পাৰে কম খাদ্য খাওক পাৰিলে ৰাতি 6টা বজাৰ পিছত আপুনি নাখাব যদি আপোনাৰ খুব বেছি ওজন বাঢ়ি গৈছে 6টা বজাৰ পিছত আপুনি খাদ্য ত্যাগ কৰক আৰু ৰাতিপুৱা উঠি আপুনি পেট ভৰে খাদ্য খাওক দুপৰীয়া অলপ কম খাওক আৰু প্ৰথম কথা ৰাতিপুৱা উঠি আপুনি গৰম পানী সদায় খাব আৰু যেতিয়া আপোনাৰ পানী পিয়াহ লাগে গৰম পানী খোৱা কৰক গৰম পানী আপোনাৰ চৰ্বিটো গলাই দিয়ে আৰু চৰ্বি হয় কালজিৰা নামৰ এটা আমাৰ বজাৰত মিশ্ৰণ পায় আমি বনোৱা তো সেইটো খাব পাৰে সেইটো খালেও ওজন কমাই দিয়ে হয় জিয়াউল আহমেদে মেছেজ এটা কৰিছে ফেৰেঞ্জাইটিছ হলে কি কৰিব লাগে এই প্ৰশ্নৰ উত্তৰটো আপুনি দিছিলে তেওঁ হয়তো লাইভত নাছিলে গতিকে এই উত্তৰটো আকৌ এবাৰ আপুনি দিব নেকি বাৰু হয় ফেৰেঞ্জাইটিছৰ কাৰণে হালধি গুৰিটো মৌৰ লগত বা গৰম পানী বা গাখীৰৰ লগত মিহলি কৰি খাব পাৰে কিন্তু কমেও 3 মাহ খাব লাগিব 3 মাহৰ ওপৰত লাগে 3 মাহৰ হেৰিত এৰি নিদিব
হালধি গুড়ি এচামুচ লৈ 2 চামুচ মৌৰ লগত ভালকৈ মিহলি কৰি খাব পাৰে, গৰম পানীত মিক্স কৰি খাব পাৰে বা গাখীৰৰ লগত মিহলি কৰি খাব পাৰে, তেনেকৈ খাওক, ফেনাইটিছ ঠিক হৈ যায়। হয়, এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিছে, এইটো আচলতে ছোৱালীসকলৰ ক্ষেত্ৰতে হওক বা ল'ৰাসকলৰ ক্ষেত্ৰতে হওক, আমি দুটাই মানে এইটোত ভুগো। চুলি সৰা সমস্যাটো পাঠক ডাঙৰীয়া, আমাৰ চুলি বহুত সৰে, সঘনাই চুলি সৰা এটা বহুত ডাঙৰ সমস্যা আচলতে। গতিকে এইটো প্ৰশ্নই আমাক সুধিছে যে কিবা আছিলে নেকি বিধান চুলি কম সৰা, লগতে চুলি পকাটো হয় নিশ্চয় আছে। পৰিছে, খুব কম বয়সতে মানুহৰ চুলি পকা হৈছে আচলতে। হয়, আপুনি মই যিকেইটা 5টা খাদ্যৰ কথা কলো, ডালডা, ৰিফাইন তেল, ময়দা, সেইকেইটা নাখাব। চেনি, নিমখ আৰু চেনি যিমান পাৰে কম কৰি খাব। আপুনি নিমখ খালে আমাৰ যিটো ছালত তেলেতীয়া বস্তু থাকে সেইটো ওলাই গুচি যায়, চেনিও একেটাই কাম কৰে। তো এইকেইটা বস্তু ত্যাগ কৰক, এইকেইটা বস্তু ত্যাগ কৰিব পাৰিলে আপোনাৰ মোৰ বিশ্বাস আছে 50 বছৰলৈকে চুলি নপকেও নহৰেও। আৰু এতিয়া অলৰেডি যিহেতু আপোনাৰ আৰম্ভ হৈ গৈছে প্ৰব্লেম বিলাক, তো এটা কাম কৰিব, ত্ৰিফলা গুড়ি 1 চামুচ 1 গিলাচ গৰম পানীত মিহলি কৰি ৰাতি ভাত খোৱাৰ পিছত খাওক, আৰু ৰাতিপুৱা উঠি কি কৰক, গৰম পানী খাওক। আৰু এটা কাম কৰিব পাৰে ঔষধ হিচাপে যদি লাগে, মই যিমান এক্সপেৰিমেণ্ট কৰিছো সবতকৈ আটাইতকৈ ভাল ঔষধ মেথি গুটি। 1 চামুচ মেথি গুটি, হয়, 1 কাপ মান পানীত ৰাতি তিয়াই থৈ ৰাতিপুৱা পিচি সেইখিনি মূৰত 1 ঘণ্টা 1.5 ঘণ্টা লগাই থব, লগাই থৈ তাৰপিছত ধুই দিব। সপ্তাহত 2 দিন কৰক, 1 মাহৰ ভিতৰত আপোনাৰ চুলি সৰা একদম বন্ধ হৈ যাব। আৰু 3 মাহ 4 মাহ যদি লগাব পাৰে, আপোনাৰ চুলিৰ ৰং সলনি হৈ যাব, ঘন হ'ব, পকা কমি যাব, বহুত বিভিন্ন। কিন্তু নিয়ম নীতিখিনি পালন কৰিব লাগিব। ৰাতিপুৱা উঠি গৰম পানী খাওক, ত্ৰিফলা গুড়ি খাওক। হয়, গতিকে নিশ্চয় দৰ্শকসকলে গম পাইছে যে এই চুলি সৰা সমস্যা আৰু পকা আপোনালোকে ত্ৰিফলা গুড়ি খাব পাৰে ৰাতি ভাত খোৱাৰ পিছত, গৰম পানী এগিলাচত মিলাই, লগতে মেথি গুটিৰ কথা কৈছে পংকজ ডাঙৰীয়াই, পাঠক ডাঙৰীয়াই। গতিকে আপোনালোকে এইটো ঘৰতে কৰি চাব, নিশ্চয় ইয়াৰ ভালকে উপকৃত হ'ব এই বিষয়টোত। আন এটি প্ৰশ্ন আছে আমাৰ সৈতে, পাঠক ডাঙৰীয়া ৰাজদীপ দাসে লিখিছে যে পংকজ দা, মোৰ গাটো ভিতৰে ভিতৰে দুৰ্বল লাগি আছে, 15 দিন মান হ'ল, এই ক্ষেত্ৰত কিবা ক'ব নেকি? ভিতৰে দুৰ্বল লাগি আছে, তেওঁৰ এতিয়া গেছৰ সমস্যাও থাকিব পাৰে, কিবা বেলেগ সমস্যাও থাকিব পাৰে। তো তেনেকৈ পোৱাটো অলপ অসুবিধা হয়। প্ৰপাৰ যেতিয়া গম পোৱা যায় যে এইটো প্ৰব্লেম আছে, তেতিয়া আমি কিবা এটা দিব অলপ সুবিধা হয়। হয়, ঠিক আছে। আন এটি প্ৰশ্ন আহিছে, আশিক আহমেদে লিখিছে, গৰমত স্কিন ৰাছেছ হৈছে, কি কৰিলে ভাল হ'ব? যিহেতু বাহিৰত ঘূৰি ফুৰা যায় বা বাহিৰত ৰ'দ, গতিকে স্কিনৰ যি সমস্যা সেইটো কেনেকে সমাধান কৰিব পাৰি, আপুনি কি ক'ব এই ক্ষেত্ৰত? স্কিনৰ আপোনাৰ গৰম ঠাণ্ডা বুলি কথা নাই। ঠাণ্ডা দিনত অলপ বেছি শুকান হৈ যায়, আৰু গৰম দিনত মানুহৰ বেছি তেলীয়া হৈ যায় যিবিলাকৰ। কিন্তু স্কিনৰ প্ৰথম শত্ৰু হ'ল চাবোন বন্ধ কৰিব লাগিব, তেতিয়া স্কিনৰ উজ্জ্বলতা আহিব, স্কিনৰ প্ৰব্লেম বিলাক ঠিক হৈ যাব। আপুনি এনে 15 দিন চাবোন বন্ধ কৰি চাওক। চাবোনৰ সলনি আপুনি বেচন হালধিৰ মিশ্ৰণ ব্যৱহাৰ কৰক। 1 কিলো বেচনত 100 গ্ৰাম হালধি মিহলি কৰি থৈ দিয়ক, সেইটোৰে গা ধুৱক। গাত পানী ঢালক আৰু সেইটো গা ধুৱক, তাৰপিছত পানী ঢালক। এনেকৈ চাওক আপুনি কেনেকুৱা লাগে। বা মুলতানী মাটি ব্যৱহাৰ কৰিব পাৰে। এল'ভেৰা জেল, যদি এল'ভেৰা গছ আছে আপোনাৰ ঘৰত, এল'ভেৰা জেলটো গাত লগাওক। একদম শুকান ছালৰ বেছি প্ৰব্লেম, তেওঁলোকে এল'ভেৰা ৰস খাওক, গৰম পানী খাওক, ঠাণ্ডা বস্তু নাখাব, চাবোন ব্যৱহাৰ নকৰিব, ঠিক হৈ যাব। হয়, পাঠক ডাঙৰীয়া আন এটি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে, তেওঁ লিখিছে, ফেটি লিভাৰ আৰম্ভ হলে উপশম কি? ফেটি লিভাৰৰ কথা কৈছে তেখেতে। ফেটি লিভাৰৰ কাৰণে আপুনি সেই খাব পাৰে, পূৰ্ণনাভা শাকৰ গুড়ি। আৰু পূৰ্ণনাভা শাকৰ গুড়িটো ফেটি লিভাৰৰ কাৰণে গ্ৰেড 1 গ্ৰেড 2 লৈকে বিৰাট ভাল হয়, এইটো খাব পাৰে। 1 চামুচ কৰি 1 গিলাচ গৰম পানীত মিক্স কৰি খাব পাৰে ৰাতিপুৱা। ফেটি লিভাৰ। আৰু আজিকালি খুব এটি প্ৰধান সমস্যা হৈছে থাইৰয়ডৰ সমস্যাটো। বয়স নাচাই থাইৰয়ড যাৰে তাৰে হৈ যায়, গতিকে এই ক্ষেত্ৰত আপুনি কি ধৰণৰ সমাধান দিব থাইৰয়ডৰ ক্ষেত্ৰত? নিমখ একদম কম খাব, আৰু ধনিয়া গুটি আৰু আদা খাওক। ধনিয়া গুটি 1 চামুচ 1 গিলাচ পানীত
উতলাওক আদা অকনমান খাইব যিকোনো ঠাইত 1 মাহত নৰ্মেল হৈ যায় নিমখ কম কৰি খাব নিমখ কম পৰিমাণে খাব লাগিব আৰু আদাৰ পৰিমাণটো আমি বঢ়াই দিব লাগিব আৰু নিৰাময় উপশম কৰিবৰ কাৰণে আদা আৰু ধনিয়া গুটি এচামুচত এচামুচ লৈ এগিলাস পানী ল'ব তাতে অলপমান আদা অলপ থেতেলি দিব উতলাই চাহৰ দৰে গৰমে গৰমে খাওক ৰাতিপুৱা পুৱা হয় হয় আন এতিয়া আমাৰ প্ৰশ্ন আছিলে খুব এটি প্ৰধান সমস্যা আছিলে মানুহৰ পাইলছৰ সমস্যাটো পাঠক ডাঙৰীয়া আমি এই ক্ষেত্ৰত আপোনাৰ সমাধান বিচাৰিম যে পাইলছৰ সমস্যাটো যেহেতু এইটো খুব এটি চিন্তনীয় বিষয় হয় আচলতে পাইলছৰ কাৰণে পাইলছ ফিচাৰ ফিস্তুলা তিনিওটাৰ কাৰণে এটা ঔষধ বিৰাট ভাল ঔষধ সনৰু গছত যি কলা কলা দীঘল দীঘল ফলটো হয় সেই ফলটো আনিব ভিতৰত যিটো কলা কলা আঠা বস্তু থাকে সেইটো এচামুচ ল'ব লৈ এগিলাস পানীত ভালকৈ উতলাই লৈ পেলাই চেকি লৈ সেই পানীটো খাওক ৰাতিপুৱা খালি পেটত খাওক 3 মাহ 4 মাহ খাওক বা কেতিয়াবা 6 মাহো খাব লাগে বেছি যদি হৈছে এনেকৈ খাওক ঠিক হৈ যায় পাইলছ ফিচাৰ ফিস্তুলা আৰু এইটো ৰেডিমেড বস্তু অৰ্থমুক্তি কৰি আমাৰ বস্তু বিক্ৰী কৰা দোকানবিলাকতো পোৱা যায় হয় আৰু গৰমৰ দিনৰ এটা প্ৰধান সমস্যা হৈছে পেচাব জ্বলা পুৰা কৰাটো আচলতে এই সমস্যাটো গৰমৰ দিনতে বেছি হয় গতিকে আৰু যেহেতু এতিয়া গৰম পৰিছে গতিকে এই সমস্যাটো নিশ্চয় বহুতে ভুগি আছে গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব পাঠক ডাঙৰীয়া গৰমৰ দিনত ঠাণ্ডা পানী একদম নাখাব আৰু বাহিৰত গলে আপুনি পানী লৈ যাব ওৰতৰ পৰা বটলত কিনি ঠাণ্ডা পানী বা ঠাণ্ডা আইসক্ৰীম কোল্ড ড্ৰিংকস এইবিলাক একদম নাখাব গৰমৰ দিনত আপুনি গৰম পানী খাই চাওক কিমান প্ৰব্লেম আপোনাৰ শৰীৰৰ পৰা নোহোৱা যায় আসলে গৰমৰ দিন যি আমি 2-3 মাহ পাও এইখিনি আপুনি যদি বিচাৰে তেনেহলে আপোনাৰ যি এক্সট্ৰা ওয়েট আছে সেইখিনি কমাই ল'ব পাৰে কিন্তু গৰমৰ দিনত ইয়াৰ এই কৰিব লাগিব আপুনি গৰমৰ দিনত গৰম পানী খাওক গৰম পানী মানে কুহুমীয়া গৰম পানী খাওক বা নৰ্মেল পানী খাওক তেনেকৈ খালে কি হয় আপোনাৰ পেচাব জ্বলা পুৰা নকৰিব যদি বাহিৰৰ পৰা আপুনি কৰবা খোজ কাঢ়ি আহিছে বাহিৰৰ পৰা ফুৰি আহিছে কামৰ পৰা আহিছে হঠাৎকে যদি আপুনি ঘৰত আহি ঠাণ্ডা পানী খাই দিয়ে বা বাহিৰতে ঠাণ্ডা পানী খায় তেতিয়া পেচাব জ্বলা পুৰা কৰিব কুহুমীয়া গৰম পানী খাওক যিমান গৰম পৰিলেও আমি মানে ঠাণ্ডা পানীটো ইমান খাব নালাগে লাগিলে অকমান ঠাণ্ডা পানী একদম খাব নালাগে কুহুমীয়া পানী খাওক বা নৰ্মেল পানী খাওক ঠাণ্ডা পানী একদম নাখাব নিশ্চয় দৰ্শকসকলে গম পাইছে যিমান গৰম পৰিলেও বাহিৰৰ পৰা আহি ফ্ৰিজটো খুলি পানী উলাই নাখাব পাৰিলে অকমান কুহুমীয়া পানী খাব এইটো আপোনালোকৰ কাৰণে ভাল এটা পাঠক ডাঙৰীয়া এটা প্ৰশ্ন আহিছে মোৰ ছোৱালীৰ বয়স 7 বছৰ হৈছে আব্দুল আৱাল খানে লিখিছে কিন্তু তাই মাজে মাজে মূৰৰ বিষ আৰু কিছু ঠাইৰ পৰা চুলি উঠি যায় তাৰ বাবে কি কৰিব পৰা যাব 7 বছৰ বয়স আৰু মূৰৰ বিষ হয় আৰু কিছু ঠাইৰ পৰা চুলি উঠি যায় বুলি কৈছে চুলি হেতু টককৈ খোৱাৰ নিচিনা হ'ব পাৰে তাৰ কাৰণে হেৱালি ফুলৰ গুটিটো পিছি পেলাই ভৰণ লগাব পাৰে এমাহমান লগাব লাগিব আৰু মূৰৰ বিষৰ কাৰণে যেহেতু শিশু হয় তো তাইৰ কিবা বেলেগ সাইনাস প্ৰব্লেম থাকিব পাৰে তো এইবিলাকৰ কাৰণে গোটেইখিনি জানিলে ভাল আছিল যদি সাইনাসৰ প্ৰব্লেম আছে মিঠাতেলটো শিশু যেহেতু ধৰিব অলপ দিয়াত অলপ অসুবিধা হ'ব তাৰ কাৰণে এটা ঘিউ পায় অনলাইন পোৱা যায় বিলনা ঘি বুলি কয় বিলনা মানে আগৰ যেটো পদ্ধতি আছিল বিলনা বৈদিক ঘিউ সেইটো পোৱা যায় সেইটো অকনমান গৰম কৰি 2 টোপাল নাকৰ ভিতৰত সোমাই যোৱা কৰি দিব পাৰে 3 মাহ 4 মাহ দিব লাগিব ঠিক হৈ যায় যিসকলৰ শিশুৰ মূৰৰ বিষ বা বিভিন্ন প্ৰব্লেম মূৰৰ ধৰক বেছি চৰ্দি বা কিছুমান চৰ্দি নালাগে তেনেকুৱা থাকিলে ঠিক হৈ যায় আৰু হয় মনীষা বৰুৱা বুলি এগৰাকী মহিলাই খুদিছে সঘনাই মূৰ বিষ হয় আৰু কেনেদৰে ভাল পাওঁ এইটো আপুনি কৈছে যেহেতু তামৰ পানীখিনি খালে এইটোৰ পৰা উপশম আপুনি আকৌ এবাৰ তেখেতক জনাই দিব নেকি বাৰু কাৰণ তেখেতে প্ৰশ্নটো আপোনালৈ খুব বেছি মূৰৰ বিষ যদি হৈ থাকে খুব বেছি মূৰৰ বিষৰ কাৰণে মিঠাতেল দিব পাৰে নাকত 2 টোপাল খাটি সৰিয়হৰ তেল জুনেদ খানে লিখিছে হেয়াৰ ফল হলে কি কৰিম চুলি সৰা সমস্যাটোৰ কথাই তেওঁ খুদিছে এই ক্ষেত্ৰত কি কৰিম তেওঁ খুদিছে হয় ইতিমধ্যে কৈছোৱে আৰু এবাৰ মই কৈছো চুলি সৰাৰ কাৰণে আমি নিয়ম নীতিখিনি খুব মানিব লাগিব ৰাতিপুৱা উঠি গৰম পানী খাব লাগিব ৰাতি ত্ৰিফলা গুৰি খাওক এচামুচ ত্ৰিফলা গুৰি 1 গিলাস গৰম পানীত মিহলি কৰি ৰাতি ভাত খোৱাৰ পিছত খাওক আৰু সপ্তাহত 2 দিন 1 চামুচ মেথি গুটি 1 কাপ পানীত তিয়াই থব ৰাতি পিছি ৰাতিপুৱা 1 ঘণ্টামান লগাব তাৰ পিছত ধুই দিব তেনেকৈ কৰক কৰিলে
এমাহ দুমাহ কৰিলে চুলি সৰা বন্ধ হৈ যায়। পাঠক ডাঙৰীয়া আমাৰ জানিব আৰু বহুত থাকিলে কিন্তু ক্ষমা বিচাৰিম আমাৰ হাতত সময় খুবেই কম আপুনি যিখিনি আমাক সমাধান দিলে নিশ্চয় আমাৰ দৰ্শকসকলক খুবেই উপকৃত কৰিব আমাক এইখিনি ব্যস্তৰ মাজতো এইখিনি সময় দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনাইছো নিশ্চয় আমি আশা কৰিম আপুনি এই কৰোনাৰ সময়ত ঘৰতে থাকিব আৰু সুৰক্ষিত থাকিব ধন্যবাদ সকলোকে